আবেলি সময়কণ অলপ ওলাই যাবলৈ পালে মনটো সকলোৰে ভাল লাগে নহয়নে? আমি আজি আবেলি ওলাই গ'লোঁ। আমাৰ নিচেই কাষতে আছে এখন ৰেষ্টুৰেণ্টলৈ আৰু তাতে গৈ আমি একাপ চাহ খাম বুলিয়ে গৈছিলোঁ। কিন্তু চাহৰ পিছত আমি আকৌ পিজ্জা এটা অৰ্ডাৰ দিলোঁ। সেই পিজ্জা খাই পিছে আজি আৰু আমি বেলেগ যে খাব পাৰিম তাৰ কিন্তু আশা নাই, কাৰণ পিজ্জাটোৱে পেট ভৰাই পেলালে। ওচৰতে আছে যদিও কিন্তু আমাৰ বৰ যোৱা নহয়। এবাৰ গৈছিলোঁ, টি থালি খালোঁ। 80 ৰুপিজৰ টি থালিখনো কিন্তু বৰ সঁচাকৈ মনত ৰাখিবলগীয়া। আপোনালোকক পিছৰ ভিডিঅ'ত টি থালিও দেখুৱামচোন দেই। তাত আপোনাৰ চিৰা ভজা, পিঠা পনা সকলোবিলাক দিয়ে। ঠিক আছে, আমি পিজ্জা খালোঁ। পিজ্জা খাই খাই আমাৰ আমনি লাগি গ'ল আৰু পেটটো সম্পূৰ্ণৰূপে ভৰি গ'ল। আধা খাই আধা পেক কৰি আনিবলগীয়া পৰিৱেশৰ সৃষ্টি কৰি দিলে। শেষত আমি তেওঁলোকক আধা পেক কৰি দিবলৈ ক'লোঁ আৰু বাকীখিনি ঘৰত আনি আকৌ পেট খালী হোৱাৰ পিছত পুনৰ খালোঁ। আমাৰ খোৱাৰ ধৰণ চাওকচোন। আমি যে চামুচেৰে খাব নাজানো, সেইকাৰণে আমি হাতে ব্যৱহাৰ কৰোঁ। ঠিক আছে, তথাপি মই কিন্তু এনেই খুচি মেলি চেষ্টা কৰি আছোঁ। যি উঠিছে তাকে খাইছোঁ আৰু। এইবোৰ বস্তু পিছে সদায় খোৱাটো ভাল নহয়, কেতিয়াবা কিন্তু খাবলৈ আচলতে মনো যায়। ঠিক আছে, ইয়াৰ পিছত আমি ইয়াৰ পৰা ওলাই আহিলোঁ। ওলাই আহি দেখিছোঁ বাহিৰত দেখোন বৰ ৰমক জমক। আমাৰ আগৰ দিনৰ বহুতো সা সৰঞ্জাম ৰাখি এটা ঘৰ সাজিছে আৰু তাৰপিছত কুঁৱাটো আকৌ কিহেৰে দিছে চাওক, ডিজাইন কি ধুনীয়া লাগিছে। টায়াৰৰ পৰা কুঁৱা বনাইছে আৰু এখন গৰু গাড়ী ৰাখিছে। গৰু গাড়ীটো আজিকালি পাবলেই নাই। সেই আগৰ দিনত আমাৰ ককাহঁতেই যি গৰু গাড়ী চলাইছিলে, এতিয়া সেই গৰু গাড়ীক ট্ৰেক্টৰে নাইকিয়া কৰি পেলালে। তাৰপিছত মানুহজনীয়ে আকৌ ফটো উঠিব পৰা এটা ফ্ৰেম দেখি দৌৰ মাৰি গ'ল। তাত আকৌ দুখন পাখি লাগি আছে চৰাইৰ দৰে। তাত হাত মেলি লৈ নিজেও উৰিবলৈ মন কৰিছে। দেখিছেই নিশ্চয়, কি যে ভাল লাগিছে। দিনত আৰু কিন্তু ভাল লাগিব। আৰু পৰিৱেশটো কিন্তু বৰ ধুনীয়া আৰু ইয়াত সৰু ল'ৰা ছোৱালীকো মন ভাল লগাবৰ কাৰণে এখন সৰু পাৰ্কৰ দৰে ব্যৱস্থা কৰি ৰাখিছে। তাত চাওকচোন কি আছে আপোনালোকে। জিৰাফ এটা বৰ ধুনীয়াকৈ সজাই ৰাখিছে। এখন ফুলনি বাগিচাৰ মাজত বাগানভেলিয়া আৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা শ্লাইডিঙৰ ব্যৱস্থা কৰি ৰাখিছে। হয়নে? ইয়াৰ পিছত তেওঁলোকৰ সেইটো আমি আচলতে পিছত আপোনালোকক দেখালোঁ এণ্ট্ৰেঞ্চটো হয় এইটো। আৰু আমি প্ৰথমতে বিপৰীত ফালৰ পৰা সোমালোঁ কাৰণে ওলাই আহোঁতে এণ্ট্ৰেঞ্চেৰে আপোনালোকক এক্সিট কৰি দেখাইছোঁ। আজি আবেলিটো এনেদৰেই পাৰ কৰিলোঁ। এতিয়া আৰু ঘৰলৈ যোৱাৰ সময়, ঘৰলৈ যামগৈ বুলি আগবাঢ়িলোঁ। আপোনালোকক সকলোখিনি কৈছোঁৱেই, কিন্তু আপোনালোকক ইয়াৰ লোকেশ্যনটো ইতিমধ্যে কোৱাই হোৱা নাই। লোকেশ্যনটো আছে পুৰা বাংলাত, DB পেট্ৰল পাম্পৰ লগতে DB কমপ্লেক্স বুলি, আৰু ইয়াতে ৰয়েল আৱাজ আৰু আহাৰ ৰেষ্টুৰেণ্ট বুলি আছে। আমি আহাৰ ৰেষ্টুৰেণ্টতে সোমালোঁ আৰু সেই সময়কণ বৰ ধুনীয়াকৈ পাৰ কৰিলোঁ। আপোনালোকেও কেতিয়াবা সময় উলিয়াই আহিবচোন, ভাল লাগিব। মানুহজনী আহি পালেহি। মানুহজনীয়ে আকৌ মোক মাত লগাইছে বোলে আহা, উঠি পেলাই আমি যাওঁগৈ। হ'ব, ময়ো স্কুটিতে উঠিলোঁ। এতিয়া আমি গৈ আছোঁ। আমি এতিয়া কোন দিশে যাম জানেনে? সোঁ দিশে, মানে আমি পুৰা বাংলাৰ পৰা দৈগুঙৰ ফালে যাম। ৰাতি স্কুটি বা বাইকত গৈও ভাল লাগে, চলায়ো ভাল লাগে নহয়নে? আৰু পৰিৱেশটো বৰ আজি ধুনীয়া হৈ আছে। বৰষুণো নাই, ৰ'দো নাই। মানে আজি দিনটো ৰ'দ নাই, কিন্তু বৰষুণ পৰি ধুনীয়া ঠাণ্ডা পৰিৱেশৰ সৃষ্টি কৰি থৈছে। আপোনালোকক আৰু এটা কথা কৈ থওঁচোন দেই। এই ঠাইকণত কিন্তু হাতী পাৰ হোৱা ঠাই, গতিকে এই ৰাস্তাকণ পাৰ হওঁতে আপোনালোকে সাৱধান হ'ব। নুমলীগড়ৰ পৰা ৰঙাজানৰ মাজত দৈগুং এলেকাত কিন্তু হাতীৰ তাণ্ডৱ বেছি, আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে ড্ৰাইভিং কৰোঁতে বি কেয়াৰফুল হৈ গাড়ী চলাব দেই। ধন্যবাদ।